ধতুৰা ফুল এটা আগত অকণমান মাজত ফুলপাহ ফুলে দেই, দুপাহ ফুলিছে। এইপাহ তলত, এইপাহ ওপৰত। ওম নমঃ শিৱায়। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, দেখিছেনে এইপাহ ধতুৰা ফুল? এইটো অলপ নীলা আৰু অলপ লাইট ক্ৰীম কালাৰ নিচিনা, মানে বগা, নীলা আৰু বগা। প্ৰথমতে ফুলোতে খুব নীলাটো বেছি আছিলে, তাৰপিছত বগাও আছিলে। এতিয়া নীলাটো অলপ কমি গৈছে। অৱশ্যে এইখিনিত খুব ৰ'দো পায়, সেইবাবে অলপ নীলাটো কমি গৈছে। গতিকে মই আপোনালোকক আজি ধতুৰা ফুলৰ বিষয়ে এটা ভিডিঅ' দিছোঁ। চাওকচোন আপোনালোকে, এইজোপা ধতুৰা গছজোপা ক'ত আছে চাওক। পকাতেই আছে, ঠিক ইমান মাটিও নাই। তাতে কেনেকৈ গজিলে, ক'ৰ পৰা আহিলে নাজানো মই। মোৰ এইটো হৈছে গোঁসাই ঘৰ। গোঁসাই ঘৰটো বৰ বিশেষ ভাল নহয়, নেপায় ভাল নহয় বুলি ক'বলৈ। এনেদৰে মই বনাই লৈছোঁ এখন দৰজাৰ। ডাঙৰেই ঘৰটো যথেষ্ট। দেখুৱাই দিছোঁ মোৰ য'ত প্ৰাৰ্থনা কৰোঁ, পূজা কৰোঁ, আমি গোঁসাই ঘৰ বুলি কওঁ এইটো। গতিকে গোঁসাই ঘৰৰ সন্মুখতে, দৰজাৰ সন্মুখতে এইজোপা ধতুৰা গছ। এয়া ফুল ফুলিছে, এয়া কলি মেলিছে, ঢেৰ ফুল ফুলিলে, বহুত কেইবাবাৰো ফুলিলে। এয়া এনেদৰে কলি মেলিছে। কলিটো নীলা হৈ আহে চাওক, একদম মানে এইপাহ কলিত মেলিবলৈ আৰু বাকী আছে। এই দুপাহকৈ ওলায়, এইপাহ প্ৰথমতে ওলায়, তাৰপিছত এইপাহ মুখত ওলায়। দুপাহ এনেদৰে ফুলে। গতিকে এই মোৰ গোঁসাই ঘৰৰ একদম সন্মুখতে, গোঁসাই ঘৰৰ সন্মুখৰো সেই পকাতে ওলাইছে। কিন্তু এটা বিশেষ কথা মন কৰিবলগীয়া যে মই এইটো কাৰণে আপোনালোকক জনাইছোঁ, দুজোপা আছে, এইজোপা আৰু এইজোপা। এইজোপা প্ৰথম হৈছিল, খুব ফুলিছিলে। অকলে এইজোপাই বুলি ভাবিছিলোঁ। তাৰপিছত 1 বছৰৰ পিছত এইটোত পুলি ওলালে, কিন্তু সমানেই হৈ থাকিলে এইজোপাৰ লগত। এইজোপা চাওক, এইটোত কলি, এইপাহ চাওক। এইটো ঠাৰিটো ইমান দীঘলকৈ ফুলে। এইটো ওলাইছে প্ৰথম এইপাহ, তাৰপিছত তাৰ আগত এইপাহ। ইমান সুন্দৰ লাগিছে, খুব মৰম লাগিছে ফুলপাহ, দেখিছেনে? এইপাহ এনেদৰে ফুলিছে। গতিকে কলিটোত এইটো মই দেখুৱাইছোঁ, কলিটো নীলা হৈ আহে এয়া। গতিকে গোঁসাই ঘৰৰ সন্মুখত মোৰ দুজোপা ধতুৰা গছ, দেখিছেনে? এইজোপা আৰু এইজোপা, দুজোপা সম্পূৰ্ণ সমান ধতুৰা গছ। এইটো মোৰ গোঁসাই ঘৰৰ এইটো পিৰালিটো, এইখন দৰজাখন, কোনোমতে ৰাস্তাটো আছে। আৰু এটা কথা, ধতুৰা গছৰ এইটো গুটি, এইটো বহুত ডাঙৰ হ'ব। গুটিটো যথেষ্ট ডাঙৰ হয়। ডাঙৰ হোৱাৰ পিছত গুটিখিনি যেতিয়া বুঢ়া হ'ব, তেতিয়া ই পূৰা ফাটি যায়। সম্পূৰ্ণ চাৰিওফালে হৈ যাব ফাটি, তাৰপিছত গুটিখিনি ওলাই পৰি যাব। হয়তো মোৰ এনেকৈয়ে চাগে গুটি পৰি পুলি ওলালে নেকি। চৰাইও বোলে যেনেদৰে মধুৰি জলকীয়াৰ গুটি খাই চৰায়ে আনি পেলাই দিলে তেতিয়া পুলি ওলায়, তেনেদৰে ঠিক মোৰ এইটো কেনেকৈ হ'ল মই নিজেই নাজানো। দুজোপা হ'ল, এইজোপা আৰু এইজোপা ধতুৰা গছ। এইটো নীলা বগা, কিন্তু ধতুৰা গুলপীয়াও আছে আৰু শুদ্ধ বগাও আছে। আৰু কি ৰং আছে মই নাজানো, কিন্তু বগা, গুলপীয়া আৰু এইটো ৰং, এইকেইটা মই দেখিছোঁ। মোৰ এইটোৱে হ'ল, কিন্তু কেনেদৰে হ'ল মই সেইটোহে নাজানিম। এই দুজোপা ইমান সুন্দৰকৈ দুজোপা আছে। এইটো ৰাস্তাটো মোৰ ধতুৰা গছ। কিন্তু ধতুৰা গছ মহাদেৱে খুব ভাল পায়, আৰু মহাদেৱৰ পূজাত বোলে ধতুৰা ফুল অৰ্পিত কৰে। বৰ বিশেষ নাজানো, কিন্তু সেইখিনি জানো আৰু অলপ চলপ। শিৱৰ পূজাত ধতুৰা ফুল দিয়ে, বা ধতুৰা ফুল শিৱৰ পূজাত খুব দৰকাৰী, ভাল বুলি কোৱা শুনো। আৰু ধতুৰা পাতৰ আৰু কিবাকিবি আছে বহুত কথা ধতুৰা ফুলৰ,
কিছুমান জানো কিছুমান নাজানো, কিন্তু গোটেইখিনি ক'বলৈ বেয়া, কাৰণ অল্পবিদ্যা ভয়ংকৰ। গতিকে মই নাজানো বুলিয়ে কৈছোঁ বৰ বিশেষ, সেইকাৰণে মই ইমানখিনি বখানিব বিচৰা নাই। মাত্ৰ মই দেখুৱাইছোঁ আপোনালোকক দুফালে দুজোপা ধতুৰা গছ কেনেদৰে ফুলিছে মোৰ। এনেদৰে গুটি যিখিনি ফুল ফুলে সেই ফুলখিনি সৰি পেলাই তাৰপিছতে এই গুটিটো লাগিছে। চাওক, এইটো এটা গুটি, এইটো আৰু ডাঙৰ হ'ব। ডাঙৰ হৈ বুঢ়া হ'লে সম্পূৰ্ণ বগা হৈ যাব। তাৰপিছত চাৰিফাল হ'ব ফাটি, তাৰপিছত গুটি পৰি যাব। এইটোৱে মই জনালোঁ আপোনালোকক। আৰু লগতে মই ইনডোৰ প্লেণ্ট দুটামানো কেনেকৈ ৰাখিছোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। ইনডোৰ প্লেণ্ট এইকেইটা নতুনকৈ আনিছোঁ ইয়ালৈ, কাৰণ এতিয়া ৰ'দত আছিলে। ৰ'দত নহয়, ঠিক মোৰ বেলকনিত আছিলে। বেলকনিত থকাৰ বাবে অলপ ৰ'দো পাইছিলে, কিন্তু স্নেক প্লেণ্টত ৰ'দ পালেও বিশেষ একো প্ৰব্লেম নাই। বহুত দিন ৰ'দ পাই সম্পূৰ্ণ শুকাই গ'লেহে বেয়া। কিন্তু এইটো ইমান মৰম লাগিছে। এইটো স্নেক প্লেণ্টৰ ভেৰাইটিজে হয়, কিন্তু ইয়াৰ বেলেগ নামো আছে। মই ইমানখিনি নাম মনত ৰখা নাই। এইটো গোটা গোটা হয়, চাওক ইমান মজা লাগে। চেঞ্চুবেৰিয়া টাইপ, চেঞ্চুবেৰিয়াই হয় এয়া। ইয়াত এইটো মই বহুত দিনেই হ'ল ইয়াৰ পুলি ভালেমান বনালোঁ, ভালেকেইটা পুলি উঠাই বনালোঁ। ইয়াত পুলি ওলাইছিল। এইটো ইয়াৰ এটা ঠাল ভাঙি পেলাই গুজি থৈছোঁ। গুজিছোঁহে জাষ্ট আজি 3 দিনমান হৈছে, হ'ব আৰু 3 দিনমানৰ পিছত ইও পুলি হ'বগৈ। গতিকে এইটো এটা এইফালে পুলি ওলাইছে। ইয়াত ভালেকেইটা পুলি ওলাই গ'ল। উঠাই মই পুলি বনালোঁ, কাৰণ মই চেল কৰোঁ। এইটো মাদাৰ প্লেণ্টটো হয়। ইয়াৰ পুলি উঠাই সম্পূৰ্ণ বনাই এতিয়া মাদাৰ প্লেণ্টটো এনেকৈ দি ৰাখিছোঁ। তাৰপিছত ইয়াৰ পৰা আকৌ পুলি ওলাব। এনেকুৱা 2-3টামান আছে মোৰ। পুলিটো ভালেকেইটা আছে, সেইকেইটা মই গ্ৰীণ হাউচত ৰাখিছোঁ। গতিকে এই মাদাৰ প্লেণ্টকেইটাকে আপোনালোকক দেখুৱাইছোঁ। এটা এইটো, ইয়াৰ একেই প্ৰচেছত মই আৰু এটা ৰাখিছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এইটো কি দিছোঁ, ভাৰ্মি কম্প'জ আৰু কোকোপিট দিছোঁ। অকণমান বালি দিছোঁ, অকণমান বালি দি পেলাই ইয়াক আৰু দিছোঁ। এইটো কি বুলি কয়, পাহৰি গৈছোঁ নামটো। এইটো চাওক, এইটো ডাঙৰেই হ'ল, একেই তেনেদৰেই লগাইছোঁ। এইটোত পুলি ওলাই আছে। ইয়াৰো উঠালোঁ 2টামান সৰুকৈ পুলি, অকণমানকৈ উঠালোঁ, কিন্তু এইটো ডাঙৰ হৈছে। ভাবিছোঁ এইটো এতিয়া বৰ্তমান নুঠাওঁ। আৰু এইফালে ওলাইছে, ইমানটো চাইজৰ পুলি উঠালোঁ, ইমানটো চাইজৰ। এইটো চাওক, এই পুলিটোত ওলাইছে। ইমানটো চাইজৰ কেইবাটাও উঠোৱা হ'ল ইয়াৰ পৰা। গতিকে এইটো আৰু সেইটো এতিয়া 2টা ওলাইছে। এতিয়া নুঠাওঁ এইকেইটা, অলপ দিন থকাৰ পাছতহে উঠাম। এনেদৰে ভিতৰত মই এই 2টা ৰাখিছোঁ। এই 2টা ভিতৰলৈ নতুনকৈ আনিছোঁ। ভিতৰত মানে মোৰ বাৰান্দাত বাহিৰৰ হাৱা অলপ ছেটটোভাৱে থাকে। গতিকে এইকেইটা এনেকৈ এই কাঠৰ ষ্টেণ্ডটোত ৰাখি দিছোঁ। ইয়াৰ লগতে এইটো এটা আৰু এইটো এটা। গতিকে এইটো তেনেদৰে পাৰলাইট, এই বগাখিনি যে দিছোঁ মই, এইখিনি পাৰলাইট হয়। পাহৰি যাওঁ খপকৈ, ইমানবোৰ মনত নাথাকে। এখন নাৰ্চাৰী মেইনটেইন কৰিবলৈ হ'লে ফুলৰ নাম বা কিছুমান কেমিকেল বস্তু বা কিছুমান এনেকুৱা ভেৰাইটিজ প্লেণ্টৰ বিষয়ে নাম সকলোবোৰ ইমান মনত ৰাখিব নোৱাৰোঁ, মোৰ নিচিনা মানুহে। গতিকে যথেষ্টখিনি আছে, কেতিয়াবা পাহৰি যাওঁ, তাৰ বাবে মই দুখিত। এইটো পাৰলাইট দিছোঁ। পাৰলাইট, কোকোপিট আৰু ভাৰ্মি কম্প'জ, এই 3টা মিক্স কৰি অকণমান বালি সানি পূৰা মিক্সাৰ চইলটো বনাই এইটো এনেদৰে ৰাখি দিছোঁ। গতিকে এনেদৰেই এইটো খুব সুন্দৰ হয়। মই এনেদৰেই মিক্সাৰ চইল বনাই এইটোত ৰাখিয়ে ইয়াৰ পৰা বহুতখিনি পুলি পালোঁ। আৰু পুলি খুব সোনকালে ওলায়। মাটিত দিলে বহুত দিনৰ পিছতহে পানী দিব লাগে। মাটিত সদ্যহতে ইমান ভাল নহয়, কাৰণ মাটিটো লিকটীয়া হয়। পানী দিলে এই আলুটো অলপ কোমলি সোনকালেই গেলি যায়।
গতিকে ইয়াক এনেদৰে মিক্সাৰ চইল বনাই পেলাই এনেদৰে ৰাখিলে খুব সোনকালে পুলি ওলায় আৰু আপুনি বহুত বনাব পাৰে। এনেদৰে মই এইটো ষ্টেণ্ডতে ৰাখিছোঁ। এইটো ষ্টেণ্ড মই শ্বৰ্ট ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাব। চেনেলত গৈ প্লিজ বেল আইকন প্ৰেছ কৰি ল'ব। নতুনকৈ চোৱাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া আপোনালোকৰ ন'টিফিকেশ্যনত মোৰ ভিডিঅ' গৈ থাকিব, চাই থাকিবলৈ পাব। আৰু এইটোতো দেখুৱাইছিলোঁৱে, গোটেই সকলোবোৰ এনেকৈ ছাইডত ৰাখিছোঁ। এইখিনি মই আগতেই দেখুওৱা, গতিকে আপোনালোকক আজি এইকেইটাহে মই দেখুৱালোঁ। ইয়াৰ মেইনটেইন সেইটোৱে, মিক্সাৰ চইল তেনেদৰে বনাব লাগে আৰু পুলি ওলাই থাকিলে উঠাই আপোনালোকে বনাই বহুতখিনি পুলি বনাব পাৰিব। গতিকে দেখিবলৈও সুন্দৰ লাগে আৰু খুব মৰম লাগে। চেমিচিড বা আপোনালোকে এনেকুৱা জেগাত ৰাখিলে ইনডোৰত ইয়াৰ কালাৰটো খুব সুন্দৰ হয়। গতিকে আৰু মোৰ পাতৰ স্নেক প্লেণ্ট আছে, সেইখিনি মোৰ বেলকনিত আছে। য়েল্ল' গ্ৰীণটো আছে বা অকল গ্ৰীণটোও আছে। তেনেদৰে সেইখিনি আগতেও মোৰ ভিডিঅ' দিয়া আছে, আপোনালোকে প্লিজ মোৰ চেনেলত গৈ ভিডিঅ' চাব। প্লিজ সকলোকে অনুৰোধ কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ' চাই ভাল লাগে। নিশ্চয় মই ভাবোঁ আপোনালোকে মোৰ চেনেলটো চাই কিবা শিকিব নোৱাৰিলেও বা কিবা জানিবলৈ নোৱাৰিলেও চাই কমচে কম অন্ততঃ ভাল পাব ফুলবিলাক। গতিকে যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে, সুধিবলগীয়া থাকে ফুলৰ বিষয়ে, প্লাণ্ট মেইনটেইনৰ বিষয়ে, প্লিজ মোক কমেণ্ট কৰিব। আৰু আজিলৈ মই আপোনালোকক এইখিনিয়ে দেখুৱালোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।